বাসা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতার আচলৰ ধন কক পিতা হে বাসা হে কচোন হে তোৰ মুখেৰেই শুনো আমিনো কিমান দূৰ পালোহি অ বাসা পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত অ পিতা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল বাছা মাতৃ হৈও নেদেখিলো নিজ পুত্ৰৰ মুখ কেনি গলি অ বাছা আনন্দ লভ হয়ে রুখুনি মানতে আই বাসা আই বাসা আই বাসা আই তই যে আৰু কিমান কষ্ট কৰিবি অ আমাৰ বাবে সঁচা কথা অ বাসা তই আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি বাসা অ বাসা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ কলগ্ৰ হৈ তোক যে কিমান শাস্তি দিছো বাসা নহয় পিতা নহয় তোমালোকে তেনেকৈ নকবা মোক বাসা পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাসা আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া আপোনালোকক মই বুজাম কেনেকৈ আই বাসা আই সেৱা কৰাৰো এটা বয়স আছে অ এই যে ইমান কোমল বয়সতে তই ইমান কষ্ট কৰিছ আমাৰ বাবে সেয়া আমি কেনেকৈ সহ্য কৰিম বাসা কি কষ্ট কৰিলো আই বাসা অ আই যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টিখন দেখিলো যি আয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি অমৃত পক্ষৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব পিতা কেতিয়াও নোৱাৰে বাসা তই বৰ ডাঙৰ কথা কবলৈ শিকিছ অ বাসা তই বৰ ডাঙৰ কথা কবলৈ শিকিলি হেৰা ও বাসা তোকে জীবনেই শিকাইছে ও বাসা জীবনেই শিকাইছে ও তোক যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত
তই আমাকে জীয়াই রাখিবলৈ জীবন সংগ্রাম কৰিছ তই জীবন সংগ্রাম কৰিছ পিতা হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে যাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা তই আমাক কিয় জীয়াই ৰাখিছ বাছা অন্ধ হলেও মই আপোনালোকৰ প্ৰচাৰত থাকি সাহস পাওঁ বাছা আপোনালোকৰ অবিহনে যে মই তেনেই নিতনুৱা হৈ পৰিম পিতা নহয় বাছা তেনেকৈ নকবি বাছা বুলি যেতিয়া কোনো এষাৰি মাত তেতিয়া মোৰ হৃদয়খন হাত পৰি যায় পিছে পিতা আৰু আই চাওঁ এবে আমি নিজ লক্ষ্যৰ স্থানে বল বাছা বল ৰচোন বাছা পিতা তইতো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বুলি পিতা ক'তা শুনা নাই যে কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল হবলা ধৰাৰ বুকুলৈ নহয় পিতা নহয় নুহেতো সন্ধিয়াৰ সময় নহয় পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে এই অযোধ্যা ৰাজ্য পিতা ফল মূল অন্নৰ অভাৱত সকলোকে এৰিছে এই ৰাজ্য প্ৰজাসকলৰ লগতে পশু পক্ষীও দেখান্তৰ হৈছে পিতা প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আই বাছা আমাৰ শ্ৰীফলাৰ আশ্ৰমতো হৈছে নেকি বাৰু ফল মূলৰ অভাৱ নাই প্ৰিয়ে মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ প্ৰিয়ে মোৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ হোৱা নাই কিন্তু প্ৰিয়ে তথাপিও মনত মোৰ লাগিছে বেজাৰ কিয় না এই ৰাজা দশৰথৰ বাবেই শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকাৰ প্ৰিয়ে ৰাজা দশৰথৰ কুকৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকাৰ দেখি রাজা দশরথ দেখি তোর জীবন পবিত্র ইক্ষাকুকুলত জন্ম লই তই অপবিত্র করিলি বংশকে দুবালি নরকত তই উপরি পুরুষ কিয় দশৰথ কিয় তই অত্যপুৰাস দণ্ড কৰিছ ধাৰণ কিয় দশৰথ কিয় তই অত্যপুৰাস দণ্ড কৰিছ ধাৰণ
Sai Iya. Bola ai Iya. Minta Bola যাই অন্ধ